Hi dears, welcome to Next Level School. আজি মই ক্লাস 10 ম্যাথমেটিক্সৰ অনুশীলনী 3.1 কুৱেশ্যন নং 3 ৰ সমাধানখিনি কৰি আছিলো। ইতিমধ্যে 3 সমাধানখিনি কৰি আছিলো আৰু 3 লৈকে ৰোমান 3 লৈকে সমাধান কৰিছিলো লাষ্ট ভিডিঅ'ত। আজি মই কুৱেশ্যন নং ৰোমান 4 ৰ পৰা সমাধানখিনি কৰিম। ৰোমান 4 আৰু ৰোমান 5 দুটা অংক তোমালোকক কৰি দিম। গতিকে ভিডিঅ'টো চাই থাকা। তে চোৱা প্ৰথমতে মই লিখি লৈছো সলিউশন 3 ৰোমান 4 প্ৰদত্ত সমীকৰণজোৰ মই লিখি লৈছো। প্ৰদত্ত সমীকৰণজোৰ কি আছে 5x - 3y = 11 আছে। মই প্ৰথমতে এই 11 টো প্লাস 11 টো সমান চিনৰ বাওফালে লৈ আহিম, -11 হৈ যাব। 5x - 3y যেনেকৈ আছে তেনেকৈ লিখিছো। প্লাস 11 টো বাওফালে আহি গলে কি হৈ যাব -11 = 0 কৰি দিম আৰু ইয়াৰ এটা নাম দিম আৰু নাম নিদিলেও কোনো কথা নাই। নেক্সট চোৱা নেক্সট সমীকৰণটো আছে -10x + 6y = -22। ইয়াক মই অলপ সৰল কৰি দিম -10x + 6y। এতিয়া -22 বাওফালে আহি গলে কি হৈ যাব +22 = 0 আৰু ইয়াৰো এটা নাম দি দিম ইকুৱেশ্যন 2 বুলি। ঠিক আছে, নিদিলেও কোনো কথা নাই, নামকৰণ নকৰিলেও কথা নাই। তাৰ পিছত চোৱা লিখিম ইয়াত মানে এই সমীকৰণটোত a1 কি আছে a1 চোৱা a1 আছে x ৰ লগত থকাটো হ'ল a1 অৰ্থাৎ a1 আছে 5। তাৰ পিছত b1 হ'ল y ৰ লগত থকাটো -3 আছে -3 লিখা। তাৰ পিছত c1 অকলশৰীয়াকৈ থকাটো অৰ্থাৎ -11। ঠিক আছে, c1 হ'ল -11। নেক্সট a2 চোৱা a2 সেকেন্ড ইকুৱেশ্যনত x ৰ লগত থকাটো হ'ল a2 আছে -10, b2 আছে +6 আৰু c2 আছে 22। ঠিক আছে, এতিয়া আমি লিখিম a1/a2 লিখিম এতিয়া a1/a2 কিমান আছে 5, a2 আছে -10 অৰ্থাৎ 5 5ত 1 টাইমছ 5 5ত -2 টাইমছ -10ত -2 টাইমছ। ঠিক আছে, অৰ্থাৎ আমি ফাইনালি কিমান পালোগে 1/-2। এতিয়া আমি চাম b1/b2 তে b1/b2 টো চোৱা কি আছে b1 আছে -3 আৰু b2 আছে 6। 3 3ত একবাৰ 3 6ত দুইবাৰ অৰ্থাৎ আমি কি পাম -1/2। ঠিক আছে, -2 ওপৰত দিলেও কোনো কথা নাই, -2 ওপৰত তলত কথা একেটাই। চোৱা দুয়োটাত -1/-2 ওলাইছে বা 1/-2 ওলাইছে, -1/2 ওলাইছে, একেই কথা। অৰ্থাৎ a1/a2 = b1/b2 হৈছে এতিয়ালৈকে। এতিয়া যিহেতু দুটা ইকুৱেল আমি কৰিব লাগিব c1/c2 ওলাব লাগিব। ঠিক আছে, c1/c2 c1 কিমান আছে চোৱা c1 আছে -11 / 22 অৰ্থাৎ ফাইনালি আমি কিমান পাম আমি পাম 11ত 1 টাইমছ 22 2 টাইমছ অৰ্থাৎ ইয়াত পালো -1/2। এতিয়া চোৱা তিনিওটা একে হৈ আছে অৰ্থাৎ a1/a2 = b1/b2 = c1/c2। সেইকাৰণে মই লিখিম যিহেতু a1/a2 = b1/b2 = c1/c2। এতেকে সমীকৰণজোৰ ইয়াত তোমালোকে সংগত বুলি ডাইৰেক্ট লিখিব পাৰা, কিন্তু কিতাপত মই A to Z লিখি দিছো পৰতন্ত্ৰ সংগত। ব্ৰেকেটত আছে সংগত। ঠিক আছে, অৰ্থাৎ এই সমীকৰণটো সংগত। ঠিক আছে, আৰু অসীম সংখ্যক সমাধানযুক্ত। অসীম সংখ্যক সমাধান আছে, মানে অসীম সংখ্যক সমাধানযুক্ত ঠিক আছে,
পৰতন্ত্ৰ সংগত মানে সংগত লিখিলেই হ'ল তোমালোকে পৰতন্ত্ৰ বা সংগত ঠিক আছে আৰু অহিম সংখ্যক সমাধানযুক্ত ঠিক আছে তে ৰোমান 5 টো চোৱা তে ৰোমান 5 টো চোৱা ৰোমান 5 টো কি আছে প্ৰদত্ত সমীকৰণবোৰ মই লিখি লৈছো 4/3x + 2y = 8 মই প্ৰথমতে ইয়াক এই +8 টো হেফালে সমান চিহ্নৰ বাওফালে লৈ আহিম 4/3 লগত আছে x + 2y তাৰ পিছত +8 টো ইফালে আহি গলে হৈ যাব -8 = 0 অৰ্থাৎ ইকুৱেল 0 কৰি লম আৰু এটা নামাকৰণ কৰিম ঠিক আছে নকৰিলেও কথা নাই তাৰ পিছত চোৱা 2x + 3y যেনেকৈ আছে তেনেকৈ লিখি দিম +3y তে +12 টো ইফালে লৈ আহিম কি হৈ যাব -12 = 0 আৰু ইয়াক দিম ইকুৱেশ্যন 2 বুলি ঠিক আছে তাৰ পিছত মই কি কৰিম লিখিম ইয়াত a1 = a1 কিমান আছে চোৱা x ৰ লগত থকাটো হ'ল a1 4/3 a1 তাৰ পিছত b1 আছে y ৰ লগত থকাটো অৰ্থাৎ 2 তাৰ পিছত c1 অকলহৰীয়াকৈ থকাটো অৰ্থাৎ -8 তাৰ পিছত চোৱা a2 = 2 তাৰ পিছত b2 = আছে 3 তাৰ পিছত c2 = -12 এতিয়া চোৱা মই a1 a2 b1 b2 c1 c2 ওলাই লৈছো এতিয়া মই কি কৰিম আমি চাম এতিয়া a1/a2 a1 কিমান আছে 4/3 / 2 তাৰ পিছত চোৱা এই 4/3 টো মই এনেকৈ লিখি লৈছো 4/3 ইনটু এই 2 তলত মনে মনে এক এটা আছে তো উল্টাই দিম 1/2 এটা 2 4ত 2 টাইমছ অৰ্থাৎ কি পাম ফাইনালি আমি পাম 2/3 ঠিক আছে তাৰ পিছত চোৱা নেক্সট b1/b2 b1 কিমান আছে b1 আছে 2/3 এতিয়া চোৱা a1/a2 = 2/3 b1/b2 হ'ল 2/3 এতিয়া আমি দুটা যেহেতু একে হৈ গৈছে আমি c1/c2 টো ওলাম c1 কিমান আছে -8 আৰু c2 আছে -12 মাইনাছ কেনচেল 4 দি কাটিব পাৰি 4 2 টাইমছ 4 3 টাইমছ অৰ্থাৎ আমি ফাইনালি পালোগৈ 2/3 অৰ্থাৎ a1/a2 = b1/b2 = c1/c2 এনেকুৱা কণ্ডিশ্যনটো যদি এনেকুৱা আহে তেন্তে আমি লিখিব পাৰোঁ যিহেতু a1/a2 = b1/b2 = c1/c2 এতেকে সমীকৰণযোৰ পৰতন্ত্ৰ বেগেৰত লিখি দিছোঁ মই সংগত পৰতন্ত্ৰ মানে সংগতেই হয় সংগত আৰু পৰতন্ত্ৰ সংগত আৰু অহিম সংখ্যক সমাধানযুক্ত এইখিনি আছিলে আজিৰ ভিডিঅ'টো যদি ভিডিঅ'টো চাই ভাল পোৱা তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা থেংক ইউ